ৰিভাইভ ফিজিঅ' ক্লিনিকৰ শুভাৰম্ভ। মৈৰাবাৰীত পোনপ্ৰথমবাৰৰ বাবে ৰিভাইভ ফিজিঅ' ক্লিনিক নামৰ এখন ফিজিঅ'থেৰাপি ক্লিনিকৰ শুভাৰম্ভ কৰা হৈছে। অঞ্চলটোৰ ৰাইজৰ বাবে এই ক্লিনিকখন বিশেষভাৱে উপকাৰী বুলি ধৰা হৈছে। ডাক্তৰ মাৰ্জিয়া ৰায়হানৰ তত্বাৱধানত আৰম্ভ হোৱা এই ক্লিনিকত বিভিন্ন ধৰণৰ হাড়ৰ বিষ, নাৰ্ভজনিত সমস্যা, পেৰালাইচিছ আদি ৰোগত ভুগি থকা বেমাৰীসকলে আধুনিক থেৰাপিৰ জৰিয়তে চিকিৎসা গ্ৰহণৰ সুবিধা লাভ কৰিব পাৰিব। মৈৰাবাৰী হস্পিটেলৰ সন্মুখত স্থাপন হোৱা অনুষ্ঠানটোৰ শুভ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে যুৱনেতা মহবুব মুক্তাৰ, সমাজসেৱিকা আফিয়া বেগম, যুৱনেতা শ্বৰিফুল ইছলাম বাবুলকে ধৰি অঞ্চলটোৰ কেইবাজনো গণ্যমান্য ব্যক্তি আৰু অঞ্চলৰ স্থানীয় ৰাইজ। উপস্থিত অতিথিসকলে ক্লিনিকখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে ৰাইজক এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে মৈৰাবাৰীৰ দৰে অঞ্চলত এনে এখন ফিজিঅ'থেৰাপি ক্লিনিক স্থাপন হোৱাটো স্বাস্থ্য সেৱা ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বতৰদবা লাইভ। Thank you for your appreciation. আমাৰ ক্লিনিকৰ নাম হ'ল ৰিভাইভ ফিজিঅ' ক্লিনিক। আমাৰ হেৰিটো লোকেশ্যনটো হ'ল আমাৰ মৈৰাবাৰী হস্পিটেলৰ অপজিট যিটো হেৰি আছে আল্ট্ৰালেব চেণ্টাৰ, তাৰ লগতে আছে। আৰু আমাৰ ইয়াত যেনেকুৱা ষ্ট্ৰক, তাৰপিছত OA, RA, ফিজিঅ' ক্লিনিক বুলি ক'লে সাধাৰণতে আমাৰ এই মাইনৰিটি অঞ্চলৰ মানুহবিলাকে বুজি নাপায়। একেবাৰে সহজ ভাষাত ফিজিঅ'থেৰাপিষ্টৰ এইখিনি অলপ কওকচোন ৰাইজে বুজি পাবলৈ। কেনেকুৱা ধৰণৰ চিকিৎসা ইয়াত আপোনালোকে কৰিব, কেনেকুৱা ধৰণৰ ৰোগীসকল আহিব লাগিব, সেই চিকিৎসাৰ প্ৰক্ৰিয়াখিনি কেনেকুৱা হ'ব সেইখিনি কওক অলপ। আমাৰ ইয়াত যিকোনো পেইন ৰিলেটেড পেচেণ্ট আহিব পাৰিব, পেইন ৰিলেটেড। আৰু আমাৰ ইয়াত মেডিচিন ইউজ কৰা নহয়, অনলি মডেলিটিছ আৰু এক্সাৰচাইজ কৰা হয়। নাৰ্ভৰ বেমাৰীসকলো পায় নেকি ইয়াত? নাৰ্ভৰ আমাৰ মেইন হেৰিটো হ'ল নাৰ্ভ, তাৰপিছত মাছল উইকনেছ, তাৰপিছত পেৰালাইচিছ, এইকেইটা আমাৰ মেইন মতে হয়। যেনেকৈ ধৰক মানুহৰ গাঁঠিৰ বিষ থাকে, কোনোবাৰ হাতৰ, কোনোবা আঁঠু, কোনোবা ডিঙি, সেনেকুৱা ধৰণৰ ৰোগীসকলো আহিব নেকি ট্ৰিটমেণ্ট? আৰু সপ্তাহত কিমান দিন হ'ব ট্ৰিটমেণ্টটো অনলি ছানডে অফ থাকিব, বাকী গোটেই সপ্তাহত 6 দিন খোলা থাকিব। কিমান সময়ৰ পৰা কিমান সময়লৈকে থাকিব? ৰাতিপুৱা 9টাৰ পৰা ইভিনিং 4টালৈকে খোলা থাকিব। ৰিভাইভ ফিজিঅ' ক্লিনিক বুলি এখন ফিজিঅ'থেৰাপি চেণ্টাৰ মুকলি হৈছে। আপুনি আমন্ত্ৰিত অতিথি হিচাপে এই চেণ্টাৰখন মুকলি কৰিলে, কি ক'ব, কেনেকুৱা ধৰণৰ অনুভৱ? হয়, আজি মৈৰাবাৰীবাসীৰ বাবে এটা অতিকৈ ভাল খবৰ যে দীৰ্ঘদিনীয়া এটা অভাৱ আজি মৈৰাবাৰীবাসীৰ পূৰণ হৈছে। ৰিভাইভ ফিজিঅ' ক্লিনিক বুলি আজি ইয়াত শুভ উদ্বোধন হয় মৈৰাবাৰী হস্পিটেলৰ ওচৰতে। আৰু এই চেণ্টাৰখনে আমাৰ অভাৱ পূৰণ কৰিব বুলি আমি আশাবাদী, কাৰণ পূৰ্বতে আমাৰ মৈৰাবাৰী অঞ্চলত ফিজিঅ'থেৰাপিৰ চেণ্টাৰ নাছিলে। ফিজিঅ'থেৰাপিটো খুবেই প্ৰয়োজনীয়, কাৰণ ইয়াৰ পৰা কোনো ৰোগী যাব হ'লে 30 কিলোমিটাৰ গ'লেহে ফিজিঅ' চেণ্টাৰ পায়, নগাঁও বা মৰিগাঁও। এইখিনি এলেকাৰ ভিতৰত একদম বুঢ়াগাঁওলৈকে, মৈৰাবাৰী, লাহৰীঘাট, বুঢ়াগাঁওলৈকে কোনো ফিজিঅ'থেৰাপি চেণ্টাৰ নাই। গতিকে মই শুভেচ্ছা জনাইছোঁ যে এনেকুৱা এটা ভাল চিন্তা কৰি আমাৰ অঞ্চলবাসীৰ বাবে এটা সুচিন্তা কৰি ইয়াত ফিজিঅ' চেণ্টাৰটো খোলাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ যে অঞ্চলৰ ৰাইজ খুবেই উপকৃত হ'ব। এই অঞ্চলৰ ৰাইজ সকলোলৈ ধন্যবাদ থাকিল, যিহেতুকে এই অঞ্চলৰ এটা ইম্পৰ্টেণ্ট ফিজিঅ' ক্লিনিক আগৰ পৰা মানুহে অনুভৱ কৰি আহিছে। আজি তাৰ এটা শুভ উদ্বোধন কৰা হৈছে। এই ফিজিকেল ক্লিনিক বস্তুটো হৈছে কি, ফিজিকেল উইকনেছৰ পৰা ফিজিকেল ফিটনেছটো বঢ়ায়। বিভিন্ন ধৰণৰ ফিজিকেল পাৰ্টছবিলাক উইকনেছ হয় আৰু সেই উইকনেছৰ পৰা ফিটনেছ কৰিবৰ কাৰণে এই এটা সুন্দৰ ব্যৱস্থা। গতিকে মই আশা ৰাখিছোঁ এই অনুষ্ঠানৰ দ্বাৰা এই অঞ্চলৰ বৃহৎ অঞ্চলৰ মানুহৰ উপকাৰ হ'ব আৰু বিশেষকৈ সকলোৰে সহায় সহযোগিতা কামনা কৰি প্ৰথমে ধন্যবাদ জনাইছোঁ যিজন কনচালটেণ্ট ইয়াত ডাক্তৰ মাৰ্জিয়া ৰায়হান, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ মৈৰাবাৰী অঞ্চলত তেখেতে ফিজিঅ' চেণ্টাৰ এটা খুলিছে, যাৰ কাৰণে আমাৰ এই অঞ্চলৰ যিবিলাক
পেৰালাইচিছ বেমাৰী আছে বা নাৰ্ভৰ প্ৰব্লেম আছে বা ফিজিঅ'ৰ যিবিলাক দৰকাৰ হয় তেওঁলোকে আহি পেলাই ইয়াত ট্ৰিটমেণ্ট কৰাব পাৰিব। অতি সুন্দৰ এটা ব্যৱস্থা ইয়াত কৰিছে। তাৰ কাৰণে এই অঞ্চলৰ মানুহবিলাক উপকৃত হ'ব। ইয়াৰ পৰা গুৱাহাটী বা নগাঁও যাব নালাগে, আজিৰ পৰা ইয়াত উপলব্ধ হ'ব। আৰু তাৰ কাৰণে মই আকৌ তেখেতক ধন্যবাদ জনাইছোঁ যে মৰিয়াবাৰীৰ নিচিনা জেগাত যে আপুনি এনেকুৱা এটা সুবিধা কৰি দিছে, যাৰ কাৰণে মৰিয়াবাৰী গোটেই এই বৃহৎ অঞ্চলৰ মানুহখিনি